নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসমীয়া খেক কৰি পেলোৱাৰ ভাবুকি দিয়া চাৰিমিয়া মাতব্বৰক গ্ৰেপ্তাৰ ঢিঙত চলিল আৰক্ষীৰ একচন অসমীয়া খেক কৰি নদীত পেলাই দিয়াৰ ভাবুকি দিছিল চাৰিটাকৈ মিয়াই আৰক্ষী জালত পৰিছে মাতব্বৰ আব্দুল মালেক আৰু খুৰশেদ আলী গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল কাছেম আৰু আব্দুল বাছাৰকো বৰ্তমানে পলাতক হৈ আছে শহীদুল ইছলাম আৰু এছাদ আলী মিয়া মাতব্বৰক বিচাৰি চলিছে জোৰদাৰ অভিযান মিয়া মাতব্বৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অসমীয়াক ভাবুকি দিয়া চাৰিটাকৈ মিয়া মাতব্বৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দিব লৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ বিশ্ব বেংকৰ পৰা কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপিয়ে ১৪,০০০ কোটি টকাৰে ভোট কিনি জয়লাভ কৰিছে এনডিএ বিহাৰত এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে আহিছে বিস্ফোৰক অভিযোগ কোটি কোটি টকা খৰচ কৰি ভোট কিনাৰ ভয়ংকৰ অভিযোগ জন স্বৰাজ পাৰ্টীৰ নেতা উদয় সিঙে আনিছে কেতবোৰ ভয়ংকৰ অভিযোগ ইয়াৰ পাছৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্দেশৰ পাছতে কঠোৰ প্ৰশাসন ৰাজ্যত আকৌ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ এইবাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ২০০০ বিঘা ভূমিত চলিব বুলডোজাৰ লুটুমাৰী বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন দীৰ্ঘদিনে লুটুমাৰী বনাঞ্চল দখল কৰি কাটি খাস্তাং কৰিছিল একাংশই প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতে ঘৰ এৰি পলাইছে বেদখলকাৰী দিব লৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছতকৈ বেছি ভাল ফলাফল দেখুৱাব ২০২৬ নিৰ্বাচনলৈ সাজু হৈছে আছাদুদ্দিন ওৱেইচি আৰু বদৰুদ্দিন আজমল অসমলৈ আহি আছে এমিমৰ প্ৰধান আছাদুদ্দিন ওৱেইচি এই ইংগিত দিলে AIDFৰ প্ৰধান বদৰুদ্দিন আজমলে বিহাৰত ভাল কাম কৰিছে ওৱেইচিয়ে মহাগঠবন্ধনে ওৱেইচিক নোলোৱাৰ শিক্ষা দিছে ওৱেইচিৰ সৈতে কথা হৈ আছে কংগ্ৰেছতকৈও বেছি ভাল ফলাফল দেখুৱাম আমি অকলে ৩৫খন আসনত নিৰ্বাচন খেলিম এনেদৰে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে আন এটা খবৰ অসম আৰক্ষী চাকৰি প্ৰত্যাশীলৈ এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ ওলাইছে ৪,০০০ অসম আৰক্ষী চাকৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা ৰাজ্যত প্ৰদান কৰা হ'ব ২ লাখ চাকৰি ১ লাখৰ প্ৰতিশ্ৰুতি পূৰণৰ পাছত ২ লাখৰ লক্ষ্য চৰকাৰৰ পৰৱৰ্তী খবৰ এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব ৭ বছৰ পৰ্যন্ত জেল নাপাব জামিন বিয়া পাতিলে এবাৰে পাতিব দুবাৰ তিনিবাৰ নহয় এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব ৭ বছৰ জেল ৭ বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় তৃতীয় বিবাহ কৰিলে অসমত বহু বিবাহ বন্ধ কৰিবৰ বাবে আহি আছে নতুন বিধেয়ক অগ্ৰহণীয় গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰা সকলক দ্বিতীয় বিবাহ কৰোৱা স্বামীয়ে নাপাব জামিন দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য চৰকাৰে সহায় কৰিব দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব বিধেয়কখন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ অসমৰ মুছলমানৰ ওপৰত চলিছে অত্যাচাৰ অসমৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাষ্ট্ৰীয় উলেমা কাউন্সিল অসমৰ মুছলমানৰ ওপৰত বিজেপিৰ অত্যাচাৰ চলিব নিদিও কংগ্ৰেছ বিজেপিক চেলেঞ্জ ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ অসমৰ মুছলমানক শোষণ অত্যাচাৰ কৰিছে চৰকাৰে অসমৰ মুছলমানৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে বিজেপিয়ে মুছলমানৰ ঘৰত বুলডোজাৰ চলাই শেষ কৰিছে বিজেপিয়ে অসমৰ মছজিদ মাদ্ৰাছা সকলো ধ্বংস কৰিছে এইখন চৰকাৰে মুছলমানৰ ভোট লৈ কংগ্ৰেছে কেৱল প্ৰতাৰণা কৰিলে বিজেপিয়ে অসমত বুলডোজাৰ শাসন চলাব বিচাৰিছে কংগ্ৰেছ বিজেপি কোনেও মুছলমানৰ হিতৰ কথা নাভাবিলে মুছলমানৰ দাড়ি টুপি চাই নিক্ষেপ কৰা ষড়যন্ত্ৰ ৰচা হৈছে গৰাখহনীয়াত ভুগি স্থান ত্যাগ কৰা মুছলমানক বাংলাদেশী সজোৱা হৈছে ডিচেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি মৌলানা আমিৰ ৰাছাদী মাদানী AIDFৰ সৈতে মিত্ৰতা হোৱাৰ সম্ভাৱনা ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ দিব লৈছো আন এটা খবৰ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক দিল্লী বিস্ফোৰণ কাণ্ডৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় দিল্লী লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ হাতত অৰ্পণ কৰিছে এই পদক্ষেপ স্পষ্টভাৱে ইংগিত দিছে যে চৰকাৰে এই বিস্ফোৰণ কাণ্ডক সন্ত্ৰাসবাদী কাৰ্য বুলি বিবেচনা কৰিছে কিয়নো NIA কেৱল সন্ত্ৰাসবাদী ঘটনাৰ তদন্ত কৰাৰ দায়িত্ব দিয়া হয় ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত হোৱা বিস্ফোৰণ কাণ্ডৰ পিছতে নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হৈ এই সিদ্ধান্ত লয় গৃহমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কয়
শীৰ্ষ তদন্তকাৰী সংস্থাসমূহে বিস্ফোৰণৰ সন্দৰ্ভত গভীৰভাৱে তদন্ত অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰি ৰখা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নিছাৰ আলমক শনিবাৰে বিয়লি ব্যাপক সোধা-পোছাৰ অন্তত মুকলি কৰি দিয়ে। তেওঁৰ পৰিয়ালে এই কথা নিশ্চিত কৰি কয় যে জেৰাৰ পিছত তেওঁক ক্লিন চিট দিয়া হৈছিল। আনহাতে দিল্লী বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত একেখন বিশ্ববিদ্যালয়ৰ 4জন চিকিৎসকক তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে 10 নৱেম্বৰৰ সন্ধিয়া লালকিল্লা মেট্ৰ' ষ্টেচনৰ সমীপত এক ট্ৰেফিক ছিগনেলত এখন গাড়ীত এই বিস্ফোৰণটো সংঘটিত হৈছিল। এই ঘটনাত কমেও 12জন লোক নিহত হৈছিল আৰু কেইবাখনো বাহন জ্বলি ছাই হৈ গৈছিল। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। চৌদি আৰবত তেল টেংকাৰৰ সৈতে বাছৰ ভয়ংকৰ সংঘৰ্ষ, 42জন ভাৰতীয় উমৰা যাত্ৰীৰ মৃত্যু। সোমবাৰে পুৱাই চৌদি আৰবৰ মক্কাৰ পৰা মদিনা অভিমুখী পথত সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও 42জন ভাৰতীয় উমৰা যাত্ৰী নিহত হয়। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 1:30 বজাত এখন যাত্ৰীবাহী বাছে ডিজেল টেংকাৰৰ সৈতে খুন্দা মাৰে। সংঘৰ্ষৰ লগে লগে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত সংঘটিত হোৱাৰ সময়ত অধিকাংশ যাত্ৰী শুই আছিল আৰু অগ্নিদগ্ধ হৈছিল। বাছখনত থকা অধিকাংশ যাত্ৰী হায়দৰাবাদৰ বাসিন্দা আছিল। যাত্ৰীৰ ভিতৰত কেইবাজনো মহিলা আৰু শিশু আছিল। দুৰ্ঘটনাৰ পিছতে স্থানীয় বাসিন্দাসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকৰ্মীয়ে গোটেই নিশা কাম কৰিছিল। অৱশ্যে মৃতকৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তীব্ৰ অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ ফলত তিতাতে বহু যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। গুৰুতৰভাৱে আহত একাংশক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ঐছিয়ে কয় যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে মহানগৰীৰ দুটা ট্ৰেভেল এজেঞ্চিৰ সৈতে যোগাযোগ কৰি মৃত্যু আৰু আহতসকলৰ তথ্য ভাৰতীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। ঐছিয়ে কয় যে মক্কাৰ পৰা মদিনালৈ যোৱাৰ সময়ত উমৰা যাত্ৰী কঢ়িয়াই অনা বাছখনত জুই লাগিছিল। মই ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ মিছনৰ উপ মুৰব্বী আবু মাথেন জৰ্জৰ সৈতে কথা পাতিছিলোঁ। তেওঁ কয় যে তথ্য সংগ্ৰহৰ কাম চলি আছে। সাংসদ ঐছিয়ে কেন্দ্ৰীয় চৰকাৰক মৃতদেহবোৰ শীঘ্ৰেই ভাৰতলৈ ঘূৰাই অনাৰ দাবী জনায়। তেওঁ কয় মৃতকৰ দেহ শীঘ্ৰেই ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক অনুৰোধ কৰিছোঁ। লগতে আহতসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰে তাৰ প্ৰতিও নিশ্চিত হ'ব লাগে। দুৰ্ঘটনা সন্দৰ্ভত সঠিক তথ্য, মৃত আৰু আহত লোকৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই চৌদি প্ৰশাসনে। উদ্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বিতং তথ্য প্ৰকাশ হ'ব পাৰে। কিন্তু প্ৰাৰম্ভিক খবৰ অনুসৰি এই ভয়াৱহ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা 40জনকৈ অধিক হ'ব পাৰে। ইয়াৰে অধিকাংশই ভাৰতীয় উমৰা যাত্ৰী। ভাৰতীয় দূতাবাস, তেলেংগানা চৰকাৰ আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। পৰৱৰ্তী পদক্ষেপ হ'ব আহতসকলৰ চিকিৎসা, মৃতদেহ চিনাক্তকৰণ আৰু মৃতদেহ ঘূৰাই অনাৰ প্ৰক্ৰিয়া। জেড্ডাত থকা ভাৰতৰ কনচুলেট জেনেৰেল এই সন্দৰ্ভত এক্স হেণ্ডেলত এটা পোষ্ট কৰিছে। প্ৰশাসনে তাত ভাৰতীয় দূতাবাসত 24 ঘণ্টীয়া হেল্পলাইন আৰম্ভ কৰা হ'ব বুলি জনোৱা হৈছে। হেল্পলাইন নম্বৰ হৈছে 800-244-003। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে টুইট কৰি এক্সত লিখিছে, চৌদি আৰবৰ মদিনাত যি দুৰ্ঘটনা সংঘটিত হৈছে সেয়া অতি মৰ্মান্তিক। ৰিয়াদত থকা ভাৰতীয় দূতাবাস আৰু জেড্ডাত থকা আমাৰ কনচুলেট এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত ভাৰতীয় আৰু তেওঁলোকৰ পৰিয়ালৰ কাষত সম্ভৱপৰ সকলো প্ৰকাৰে থিয় দিছে। মৃত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনাইছোঁ। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।